দেখাম দেই ৰবা দেখুৱাইছো এইটো চা মোৰ আইফোন কেনেকুৱা লাগিছে কোৱা আকৌ কালি মই পাপাৰ বজাৰলৈ গৈছিলো আৰু পাপাই মোক লৈ দিলে এইটো ও ৱাও 75,000 ললে আইফোন ললা পাৰ্টি লাগিব দেই কাৰণ মই যেতিয়া আইফোন লৈছিলো তেতিয়া মই পাৰ্টি দিছিলো এতিয়া তুমি আমাক পাৰ্টি দিব লাগিব চা ভাল লাগিছে দেই আজি তেতিয়া খলে তোমাৰ ফোনটোতে আমি ফটো তুলিম দেই ধুনীয়াকৈ আৰু ৰিলছ কেইটামান বনাই ল'ম ভালে কৰিলা লৈ ললা মই তোমালোকক আজিয়ে পাৰ্টি দিম স্কুটি আৰু আইফোনৰ পাৰ্টি একেলগে দি দিম প্ৰিয়া তুমি আইফোন লোৱা নেকি এতিয়াতো আমাৰ লগৰ কিছুমানৰ ভিতৰত তোমাৰ আইফোন নাই মইতো আজি কিনিবলৈ যাম বুলি ভাবিছো পাপাই মোকো লৈ দিম বুলি কৈছে নহয় এই ফোনটো 13 বছৰ চলালো এতিয়া মই আইফোন ল'ম তোমাৰ ফোনটো কিন্তু বহুত ধুনীয়া লাগিছে দেই মই সেম টু সেম তোমাৰ নিচিনা আইফোন কিনিম বুলি ভাবিছো চাও মডেলটো ভালকৈ চাই লওঁচোন মোৰ ছাতিটো ক'ত হেৰালে বাৰু মই এতিয়া ঘৰলৈ কেনেকৈ যাম মায়ে মোক গালি পাৰিব কোনেনো লৈ গ'ল জানো মোৰ ছাতিটো ইমান বিচাৰিলো হ'লেও বিচাৰি পোৱা নাই মই ক্লাছত যেতিয়া সোমাইছিলো তেতিয়াই কোনোবাই লৈ গৈছে মোৰ ছাতিটো মই তাতে মেলি থৈছিলো নহয় মায়েতো গালি পাৰিব মোক ঘৰলৈ যাবলৈ কি ভয় লাগিছে কি কৰিম মেজৰ ক্লাছ নকৰে নেকি ব'ল আকৌ সোনকালে যাওঁ এতিয়া ছাৰে ক্লাছ কৰাব আমাক ঐ কি হ'ল কান্দিছ কিয় ডেইজি মোৰ ছাতিটো বিচাৰি পোৱা নাই হেৰালে কোনোবাই লৈ গ'ল মোৰ ছাতিটো মই অথনি ক্লাছটো মেলি থৈ দিছিলোঁ তাৰপিছত যেতিয়া চাইছোঁ নাই মায়ে যে মোক গালি পাৰিব আৰু সেইটো নতুন ছাতি আছিলে এতিয়া মই ঘৰলৈ যাবলৈ কি ভয় লাগিছে তোৰ ছাতি হেৰালে হ'ব একো নাই আনাৰ ছাতি এটাৰ কাৰণে তোৰ মায়ে গালি পাৰিব নেকি মোৰ তেনেকুৱা কেইটা ছাতি হেৰাইছে একো নাই এতিয়া কোনে লৈ গৈ কেনেকৈ বিচাৰি পাবি ব'ল ক্লাছলৈ যাবি হ'ব নহয় আনাৰ ছাতিটোৰ কাৰণে নাকান্দিবিচোন নহয় দেজি তই মোৰ মাক নাজানো মায়ে গালি পাৰিব মই জানো মই সেইকাৰণে ভয় কৰিছোঁ ঘৰলৈ যাবলৈ কোনেনো লৈ গ'ল জানো আৰু সেইটোতো পুৰণা ছাতিও নহয় নতুন ছাতি আছিল মই যে লৈ আহোঁ বুলি ভাবিলোঁ তোক মায়ে একো নক'ব পাৰে কিন্তু মোৰ মাৰ কথা মইহে জানো তই একো নাজানো মইতো বেগতে থৈছিলোঁ বিচাৰি পোৱা নাই চাওঁচোন শিকিবলৈ সময় নাই মা আজি মোৰ ছাতিটো হেৰাই থাকিলে মই যেতিয়া ক্লাছলৈ সোমাইছিলোঁ তেতিয়া ক্লাছতে মই ছাতিটো মেলি থৈছিলোঁ পিছফালে তাৰপিছত ক্লাছ শেষ হোৱাৰ পিছত যেতিয়া মই চাইছোঁ ছাতিটো নাই কোনোবাই লৈ গ'ল চাগে লগৰবোৰক সুধিছিলোঁ তেতিয়া সিহঁতে নাই যোৱা বুলি ক'লে বস্তু এটা ভালকৈ থ'ব লাগে বুলি তই জানো নাজানো ঐ তই কিমান বাৰ ক'ব লাগিব হা কিবা এটা লৈ গ'লে মানে ভালকৈ ৰাখিবি তই বুজি নাপাৱ মোৰ কথা বুজি নাপাৱ হা মোৰ মূৰটো চবাই পেলাইছ তই কালি নতুন চেনেলযোৰ ছিঙিলি আজি আকৌ ছাতিটো হেৰুৱাই থৈ আহিলি লক্ষণী মই নাজানো কোনে লৈ গ'ল মই নাজানো মইতো ভালকৈ থওঁ বস্তু আজি কোনে লৈ গ'ল মোৰ ছাতিটো মই নাজানো মা চবতে বিচাৰিলোঁ নামাৰিবা মোক কথা ক'বলৈ আহিছ বস্তু এটা ভালকৈ থ'লে এনেকুৱা হেৰাই নেকি হা ঐ কথা খালি তই এতিয়াই মোৰ ছাতিটো লৈ আহ নহ'লে মইতো খুটাই নেৰিম তই সদায় ভুল কৰিবি আৰু মই সদায় তোক মাফ কৰিব নোৱাৰো হেৰা কি হৈছে এইবোৰ দৃষ্টি কিয় মাৰিছা চাওঁ এৰি দিয়া কোনোবাই বাৰু নিজৰ ছোৱালীজনীৰ লগত এনেকুৱা ব্যৱহাৰ কৰেনে চাওঁ কি হৈছে বিস্ত্ৰী কি হৈছে কিয় কান্দিছা এনেকৈ কি হ'ল কোৱাচোন কোৱা নতুন ছাতিটো হেৰুৱাই পেলাইছে কালি মোৰ চেনেলটো পিন্ধিব চিংখা পেলালে এইখিনিক নামাৰি মই কাক মাৰিম এইখিনি মোৰ মূৰটো চবাই পেলাইছে ঐ তই ক'বালৈ যাবি গৈছ নাই তই এখন থাকিব নালাগে তোক মোৰ চাবলৈ মন নোযোৱা হৈছে সাধাৰণ কথা এটাৰ কাৰণে তুমি তাইক ইমান বেয়াকৈ মাৰিলা কোনোবাই বাৰু ছাতি এটা হেৰুৱালে বুলিয়ে এনেকৈ মাৰপিট কৰিব লাগে নেকি হেৰালে যেনিবা তাতেনো কি হ'ল কেই টকা ল'ব ছাতিটো মই তোমাক আনি দিম কিমান ছাতি লাগে কোৱা
মই এতিয়া বজাৰলৈ যাওঁ আৰু তোমাৰ কাৰণে লৈ আহোঁ ছোৱালীজনীক ইমান কষ্ট দিছা তাই কাৰণে তোমাৰ অলপো বেয়া নালাগেনে কেনেকুৱা ধৰণৰ মানুহ তুমি গোটেই ঘৰৰ কামবোৰ তাইতো কৰে তথাপিও তাইৰ প্ৰতি তোমাৰ মৰম চেনে নাই মনটো অলপ কোমল কৰিবা বুজিছা নাই এনেকৈ কঠোৰ মনত থাকিলে নহ'ব লোকৰ ছোৱালীজনীৰ কাৰণে ইমান হুলস্থুল কৰি নাথাকিবা মই এইবোৰ শুনিব বিচৰা নাই মই যি কৰিছোঁ ঠিকেই কৰিছোঁ তুমি যে বৃষ্টিক লোকৰ ছোৱালী বুলি কৈছা আগৰ কথাবোৰ পাহৰি গ'লা নেকি পাহৰিছা যদি আকৌ এবাৰ মনত পেলাই ল'বা তেতিয়া বুজিবা তাইক মই কিয় ইমান ভাল পাওঁ অৱশ্যে তোমাৰ দৰে মানুহক কথা কৈ লাভ নাই হাত মুখ ধুই লওঁ মই তোৰ কাৰণে ভাত বাঢ়িয়ে থৈছোঁ তোৰ পৰা খাই ল'বি মাংস বনাই থৈ দিছোঁ মা হ'ব দে মই পিছত ভাত খাম মোৰ এতিয়া ভোকেই লগা নাই কলেজৰ কেণ্টিনত মই মানে চাওমিন খাইছিলোঁ পিছত খাম দেই মই অলপ আৰাম কৰি লওঁ গাটো ভাল লগা নাই মায়েতো গমেই পোৱা নাই এতিয়ালৈকে কি কৰিম মই ভাইটি যদি গম পাই মাক কৈ দিব দেউতাকো কৈ দিব তাৰ আগতে মাক মই কথাটো ক'ব লাগিব দেউতাতো মোৰ বেছিকৈ ভয় লাগিছে দেউতা কি কৰিব আৰু মই আকৌ নতুন ফোন এটা কেনেকৈ পাম কি হ'ল কান্দিছা কেলৈ জানি কি হ'ল কচোন কোনে কি ক'লে মা মই তোমাক কথাটো ক'ম তুমি মোক গালি নাপাৰিবা দেই আমো নামাৰিবা মোৰ একো ভুল নাই মা মই যে আইফোনটো লৈ গৈছিলোঁ আজি থাকিলে কোনে লৈ গ'ল মই গম নাপাওঁ মইতো ক্লাছ কৰি আছিলোঁ তাৰপিছত ক্লাছত মই বেগটো চাইছোঁ বেগত আইফোন নাই আৰু লগৰকেইজনীয়ে চোৰ নকৰিব কাৰণ সিহঁতৰ নিজৰে আইফোন আছে নাজানো মই কেনেকৈ এৰালে দেউতাই এতিয়া মাৰিব আইফোনটো হেৰালে এতিয়া মোৰ ভয় লাগিছে নহয় ইমান 1000 টকা এনেই গ'ল আৰু হ'ব নাকান্দিবি মই দেউতাৰ কথাটো নকওঁ এতিয়া হ'লেও দেউতাই গম পাব নহয় তেতিয়া কি হ'ব ঠিক নাই